আহক আজি যাওঁ আমাৰ লগত গোৱালপাৰাৰ ৰাংচাপাৰালৈ। আৰু আপোনালোকেতো জানেই যে ৰাংচাপাৰা হৈছে অসমৰ এখন অতি পৰিষ্কাৰ গাঁও। আৰু ৰাংচাপাৰা গাঁওখন আছে গোৱালপাৰা জিলাৰ আগিয়াত। আমি তাত গৈ পায়েই য'ত গাড়ীৰ পাৰ্কিং কৰিব দিছিলে তাতে এই মানুহজনে আমাক ক'লা জাম পাৰি দিছিলে। আৰু তাকে পাই আৰ্হিৰ বৰ ফূৰ্তি। আৰু গাড়ীখন পাৰ্ক কৰি থৈ আমি খোজকাঢ়িয়ে ঠাইখিনি চাবলৈ ওলালোঁ। আমি প্ৰথমতে সোমালোঁ এই বেম্বু পাৰ্কখনত। আৰু পাৰ্কখনত এইদৰে গছৰ মূৰাবিলাক ধুনীয়াকৈ আকৃতি দি কাটি থৈ দিছিলে আৰু তাতে বহিব পাৰি। এইজোপা হৈছে এজোপা অৰ্কিড, মই নামটো নাজানো, কোনোবাই জানিলে জনাব দেই। আৰু অৰ্কিডজোপা ফুলি আছিল দেখি মই ধুনীয়াকৈ ভিডিঅ' কৰি থলোঁ। আৰু সেই যে এটা ৰাস্তা দেখিছে সেইফালেৰে মানুহ এঘৰলৈ যাব পাৰি। আৰু এইখন হৈছে পাৰ্কখন, মানে বাঁহৰ তলতেই আৰু বাঁহেৰে সজোৱা কিছুমান বহা ঠাই আছে, তাতে বহিব পাৰি ধুনীয়াকৈ। আৰু সেই মানুহ ঘৰৰ কথা ক'লোঁ যে তেওঁলোকৰ এইটো ৰাস্তা আৰু সেইবিলাক ফুলনি, মানে ফুল আছিল আৰু ফুলি। আৰু আমি তাত থাকোঁতে তেওঁলোকৰ দোকানত দেখিছিলোঁ গাৰোৰ ট্ৰেডিশ্যনেল ড্ৰেছবিলাক এইদৰে সজাই থৈছিল। এতিয়া আমি আন এটা ছাইডে গৈ থাকিলোঁ। এতিয়া আমি আন এটা ছাইডে গ'লোঁ, মানে ৰাংচাপাৰাৰ এটা ছাইডত এফালে আমি চাই আহিলোঁ। এতিয়া আনফালে গৈ থাকিলে আমি কিছুমান মানুহৰ ঘৰ পাম, যিসকলে তেওঁলোকৰ ঘৰতে এটা বিজনেছ আৰম্ভ কৰিছে। বিজনেছটো হ'ল তেওঁলোকে ঘৰৰ চোতালতে বা সন্মুখ ভাগতে এইদৰে কিছুমান ঘৰ সাজি বা ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি তাত ফুল ৰুইছে বা বহিবৰ কাৰণে কিবা কিবি বনাই থৈছে বাঁহেৰে বা ঝুলনা দিছে তেনেকৈ। এইদৰে ইয়াত আমি ভালেখিনি সময় কটালোঁ। তাৰপিছত আমাৰ ঘৰলৈ যাবলৈ সময় হ'ল আৰু সন্ধিয়া হৈ আহিছে লাহে লাহে। এয়া আমাৰ অভ্যন্তৰীণ যাত্ৰা আৰম্ভ হ'ল আৰু আমি গোটেইকেইটাই হাঁহি আনন্দৰ মাজেৰে এটা সুন্দৰ আবেলি পাৰ কৰিলোঁ। আজিলৈ ইমানে, আৰু আপোনালোকে জনাবচোন কেনেকুৱা পালে ভিডিঅ'টো চাই। আৰু নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। তেতিয়ালৈকে সকলোৱে ভালে থাকক, হাঁহি থাকক আৰু সুস্থ থাকক। বাই বাই।